নমস্কাৰ সকলোকে পঢ়াৰ লগত জড়িত খুবেই এটা গুৰুত্বপূৰ্ণ খবৰ আপোনাক দিবলৈ লৈছোঁ আজি কমাৰ বন্ধাৰ কলেজ গোলাঘাট আসাম দেখিছে আৰু য'ত মই পঢ়ি আজি সৰুকৈ হ'লেও কিবা এটা কৰি আছোঁ আৰু এই মহাবিদ্যালয়তে আমাৰ যিটো ডিব্ৰুগড় ইউনিভাৰ্চিটি আণ্ডাৰত PGDCA অৰ্থাৎ পোষ্ট গ্ৰেজুৱেট ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন কম্পিউটাৰ কোৰ্চৰ এডমিশ্যন চলি আছে যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকে এইবাৰ গ্ৰেজুৱেশ্যন কৰিছে তেওঁলোকে PGDCA কৰিব পাৰিব অৰ্থাৎ আজিকালি প্ৰত্যেকটো চাকৰিতে গভৰ্ণমেণ্ট হওক প্ৰাইভেট হওক সকলোতে বিচাৰে আৰু আপুনি যদি গ্ৰেজুৱেট তেতিয়া খুবেই গুৰুত্বপূৰ্ণ আপোনাৰ কাৰণে যিকোনো ছাবজেক্ট হওক বা যিকোনো আপোনালোকৰ ষ্ট্ৰীমতে হওক আপুনি যদি গ্ৰেজুৱেট তেতিয়াহ'লে আপুনি কৰিব পাৰিব আৰু ইউনিভাৰ্চিটি আণ্ডাৰত যিটো PGDCA কোৰ্চ কৰা হয় সেইটো খুবেই গুৰুত্বপূৰ্ণ অৰ্থাৎ বিভিন্ন আপোনাৰ জব ইণ্টাৰভিউ যেতিয়া ফেচ কৰিব তেতিয়া আপোনাক প্ৰায় সোধেই যে কোন ইউনিভাৰ্চিটিৰ আণ্ডাৰত আৰু প্ৰাইভেট ছেক্টৰত বহুতে কৰে আৰু তেওঁলোকৰ যদি সোধে তেওঁলোকক হ'লেও কোন ইউনিভাৰ্চিটিৰ আণ্ডাৰত বা তেওঁলোকে ক'ব নোৱাৰে আৰু ইয়াত দেখিছে ডিটেইলছ দেখাব লৈছোঁ ফিজ ষ্ট্ৰাকচাৰৰ পৰা কি সুবিধা আছে আপোনালোকৰ এলিজিবিলিটিৰ ক্ষেত্ৰত আপুনি গ্ৰেজুৱেট ফ্ৰম এনি ডিচিপ্লিন আৰ্টছ ছায়েন্স কমাৰ্চ আদাৰ আৰু এলিজিবল টু এপ্লাই আপোনালোকে যিকোনো ডিচিপ্লিনৰ গ্ৰেজুৱেট হ'ব লাগিব নেক্সট হৈছে হোৱাই চুজ PGDCA এট কমাৰ বন্ধা কলেজ আপুনি কিয় চুজ কৰিব কমাৰ বন্ধা কলেজত PGDCA কোৰ্চ কৰিবৰ কাৰণে এটা প্ৰথম যিটো হৈছে ইউনিভাৰ্চিটি ৰিকগনাইজ কোৰ্চ আণ্ডাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি অৰ্থাৎ ডিব্ৰুগড় ইউনিভাৰ্চিটি আণ্ডাৰত শিকোৱা হয় এইটো গম পাওঁ প্ৰেক্টিকেল জব অৰিয়েণ্টেড কাৰিকুলাম এফৰ্ডেবল ফিজ ষ্ট্ৰাকচাৰ কম্পিউটাৰ লেব উইথ আপডেট ইনফ্ৰাষ্ট্ৰাকচাৰ আইডিয়েল ফৰ বোথ ফ্ৰেছ গ্ৰেজুৱেট এণ্ড ৱৰ্কিং প্ৰফেশ্যনেলছ ইয়াত দিছে যে আপুনি প্ৰথমতে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত নেক্সট আপোনালোকৰ চাকৰি ক্ষেত্ৰত সুবিধা হ'ব আপোনাৰ যিটো ষ্ট্ৰাকচাৰ আপোনাৰ যিটো ফিজ ষ্ট্ৰাকচাৰ সেইটো খুবেই বহুত নহয় ইয়াত দিছে কম্পিউটাৰ লেবৰ সুবিধা আছে ইয়াত দিছে আৰু আপুনি গ্ৰেজুৱেট হ'লে হ'ল ফ্ৰেছ হওক বা আপোনালোকে যদি আগতো গ্ৰেজুৱেশ্যন আপোনাৰ কমপ্লিট কৰিছে তেতিয়া পাৰিব ফিজটো হৈছে চাই লওক এডমিশ্যন ফিজ দিছে ফি টাইপছ দিছে এডমিশ্যন ফিজ 2000 এণ্ড মন্থলি দিছে 500K টোটেল কোৰ্চ ফিজ দিছে আপোনাৰ 2000 প্লাছ 500 × 12 ইজ ইকুৱেল টু 8000 টোটেল ইয়াত দিছে আৰু এপ্লিকেশ্যন ইয়াত দেখিছে লাষ্ট ডেটটো ইতিমধ্যে এক্সটেণ্ড কৰিছে 30 জুলাইলৈকে আৰু চলি আছে 10 জুনৰ পৰা চলি আছে আৰু ক্লাছৰ ক্ষেত্ৰত দিছে আৰু ইতিমধ্যে আপোনালোকে 30 জুলাইলৈকে আপোনালোকে অনলাইন এডমিশ্যন ল'ব পাৰিব ইয়াত দিছে আৰু ইয়াত দিছে যিটো এপ্লিকেশ্যন এভেইলেবল আপোনাৰ যিটো ৱেবছাইট আছে www.kamarmandhacollege.com মাৰিলে আপোনালোকে লাভ কৰিব লিংকটো আৰু অতি সোনকালে এতিয়াও যদি আপোনালোকে এডমিশ্যন লোৱা নাই বা আপোনালোকে যদি পঢ়িম বুলি ভাবিছে কোনোবা আপোনালোকৰ আছে বন্ধু বান্ধৱী বা আপোনালোকৰ যদি কোনোবা ঘৰৰ কোনোবা আছে তেতিয়া তেওঁলোকক জনাই দিয়ক কেৰিয়াৰ অপৰচুনিটি আফটাৰ PGDCA দিছে আপোনালোকৰ কেৰিয়াৰ ক্ষেত্ৰত সুবিধা হ'ব ছফ্টৱেৰ ডেভেলপাৰ প্ৰগ্ৰেমাৰ দিছে ৱেব ডিজাইনাৰ IT ছাপৰ্ট এক্সিকিউটিভ ডাটা এণ্ট্ৰি অফিচ অট'মেশ্যন ৰুলছ ইয়াত দিছে ডাটাবেছ মেনেজাৰ চিষ্টেম এনালাইচিছ টিচিং ৰুলছ ইন স্কুল এণ্ড ইনষ্টিটিউট আৰু বিভিন্ন চৰকাৰী বেচৰকাৰী অনুষ্ঠানত আপোনালোকৰ চাকৰিৰ কাৰণে সুবিধা হ'ব আৰু কেনেধৰণৰ কৰিব তাক দেখাই দিবলৈ লৈছোঁ ৱেবছাইটত আপোনালোকে গুগলত kamarmandhacollege.com মাৰিলে আপোনালোকে আহিব দেখিব যে আপোনালোকৰ আমাৰ যি কলেজৰ লিংক আপোনালোকৰ ৱেবছাইটটো ইতিমধ্যে খোল খাই যাব আৰু যোৱাৰ পিছত দেখিছে অপেন এডমিশ্যন লিংক ইয়াত দিছে PGDCA ক্ষেত্ৰত আৰু UG এডমিশ্যন ইয়াতো আছে PGDCA এডমিশ্যন ইয়াত আপোনালোক তললৈ যাব তললৈ দেখিছে তললৈ গৈ আপোনাৰ PGDCA এডমিশ্যন 2025-26 ইয়াত দিছে ক্লিক হিয়াৰ টু লগ ইন আৰু ক্লিক হিয়াৰ টু ৰেজিষ্টাৰ যদি আপোনালোকে আগতে ৰেজিষ্টাৰ কৰিছে তেতিয়া ডাইৰেক্ট লগ ইন কৰিব পাৰিব যদি আপোনালোকে
ৰেজিষ্টাৰ কৰা নাই তেতিয়া ফাৰ্ষ্ট আপোনালোকে ৰেজিষ্টাৰ কৰি ল'ব। ইয়াত দেখাইছোঁ আপোনালোকক যিখন ফিজ ষ্ট্ৰাকচাৰৰ পৰা ডিটেইলছ আছে। ইয়াত ফাৰ্ষ্ট আপোনালোকে ইয়াত যাব ৰেজিষ্টাৰ কৰি ল'ব। ইয়াত আপোনাৰ ক্লিক কৰাৰ পাছত আপোনালোকৰ এনেধৰণে আহিব। ৰেজিষ্টাৰ ক্লিক কৰাৰ পাছত আপোনালোকে দিছে ফাৰ্ষ্ট নেম এণ্ড লাষ্ট নেম, ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম, ইমেইল, মোবাইল নম্বৰ, বাৰ্থডে এণ্ড জেণ্ডাৰ ডিটেইলছ। ইয়াত দিছে আধাৰ নাম্বাৰ আৰু যিটো পাছৱৰ্ড দিব আপোনালোকে ছাবমিট কৰি দিব। আৰু পাৰ্মানেণ্ট এড্ৰেছ দিছে ভিলেজ, পোষ্ট অফিচ, পুলিচ ষ্টেচন, পিন নাম্বাৰ, ষ্টেট, কাণ্ট্ৰি ইয়াত দিছে। আৰু নেক্সট আছে এডুকেশ্যন কোৱালিফিকেশ্যন, যিটো আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন লাষ্ট এক্সাম, ইয়েৰ অফ পাছিং, ষ্ট্ৰীম, বৰ্ড, পাৰ্চেণ্টেজ, ডিভিজন আৰু এখন ফটো আপলোড কৰিব লাগিব। ফটো আপোনালোক ছেভ ডাটা কৰি দিয়াৰ পিছত আপোনালোকে লগ ইন কৰিব পাৰিব। দেখিছে, এয়াই আছিল আজি গুৰুত্বপূৰ্ণ খবৰটো। ভিডিঅ'টো ভাল লাগিলে এটা লাইক, এটা ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।